নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগ নাইবা যিকোনো এটা ডিফেন্স লাইনত যাম বুলি ৰানিঙৰ প্ৰেক্টিচ কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগ নাইবা যিকোনো এটা ডিফেন্স লাইনত যাম বুলি তেওঁলোকে ৰেগুলাৰ ৰানিঙৰ প্ৰেক্টিচ কৰি থাকে। এতিয়া তেওঁলোকৰ এটা সমস্যা হয়, সেই সমস্যাটো হৈছে তেওঁলোকে পানী কেতিয়া খাব লাগে সেইটো সঠিকভাৱে ব্যৱহাৰ নকৰে। পানীটো কেতিয়া আপোনালোকক ব্যৱহাৰ কৰিব লাগে সেইটো সঠিককৈ ব্যৱহাৰ নকৰে, যাৰ বাবে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আজি এই ভিডিঅ'টোত আপোনালোকক মই ভালদৰে বুজাই দিম ৰানিং কৰোঁতে পানী কেতিয়া খাব লাগে, গতিকে আৰু কিমান পানী খাব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে অসম আৰক্ষীৰ বাবে হওক নাইবা অসম বন বিভাগৰ বাবে হওক নাইবা আপোনালোকে যিকোনো এটা ডিফেন্স লাইনত যাম বুলি যদি আপোনালোকে ৰানিঙৰ প্ৰেক্টিচ কৰি আছে, তেতিয়া আপোনালোকে যেতিয়া ৰানিং কৰিব, সেই ৰানিং কৰাৰ মিনিমাম আপোনালোকে 2 ঘণ্টা নাইবা 2.5 ঘণ্টাৰ ভিতৰত আপোনালোকে 1 পৰা 1.5 লিটাৰ পানী খাব। আপোনালোকে পৰাখিনি পক্ষত 1.5 লিটাৰ পানী খালে আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত আপোনালোকে যেতিয়া ৰানিং কৰিব, ৰানিং কৰি থাকোঁতে এতিয়া বহুতৰ ডিঙিটো শুকাই যায়। যদিহে আপুনি লং ৰানিং কৰে, ধৰি লওক আপুনি 6 কিলোমিটাৰ নাইবা 7 কিলোমিটাৰ বা 10 কিলোমিটাৰ যদি লং ৰানিঙৰ প্ৰেক্টিচ কৰিছে, তেতিয়া আপোনালোকৰ ডিঙিটো যদি বেছিকৈ শুকাই যায়, তেতিয়া আপোনালোকে 1 ঘণ্টা নাইবা 2 ঘণ্টা পানী খাব। কিন্তু আপোনালোকে তাতকৈ বেছিকৈ পানী নাখাব। যেতিয়া আপুনি দৌৰি গৈ থাকিব, তেতিয়া আপুনি এনে 1 ঘণ্টা যদি পানী খায়, ডিঙিটো তিয়ালে, তেতিয়া কোনো ধৰণৰ সমস্যা নহয়। কিন্তু আপোনালোকে ধৰি লওক যদিহে 3500 মিটাৰ নাইবা 1600 মিটাৰ ৰানিঙৰ প্ৰেক্টিচ কৰে, তেতিয়া কোনো ধৰণৰ পানী নাখাব। তাৰপিছত আপোনালোকে যেতিয়া দৌৰিব, দৌৰি হোৱাৰ আপোনালোকে 1/2 ঘণ্টাৰ পাছতহে পানী খাব। আপোনালোকে দৌৰি লগালগ পানী খাই নিদিব, কিয়নো দৌৰি পেলাই যদি লগালগ পানী খাই দিয়ে তেন্তে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে দৌৰাৰ 2 ঘণ্টাৰ আগত আপোনালোকে মিনিমাম 1 পৰা 1.5 লিটাৰ পানী খাব আৰু দৌৰাৰ 1/2 ঘণ্টাৰ পাছত আপোনালোকে 1 পৰা 1.5 লিটাৰ পানী খাব। যদিহে আপুনি দৌৰি পেলাই পানী নাখায়, তেতিয়াহ'লে আপোনাৰ শৰীৰটোত পানীৰ পৰিমাণ কমি যাব। আপোনালোকৰ যিটো শৰীৰ আছে, সেই শৰীৰটোত 70% পানীৰ প্ৰয়োজন। যদিহে আপোনালোকৰ শৰীৰটোত পানীটো কমি যায়, তেতিয়া আপোনালোকৰ পাছত অন্য ৰোগ হ'ব পাৰে। আৰু আপোনালোকৰ যেতিয়া দৌৰোতে আপোনালোকৰ ঘামত আপোনালোকৰ বহুতখিনি পানী ওলাই যায়। গতিকে আপোনালোকে যিটো পানী খোৱা, সেই পানী খোৱাটো কেতিয়াও কমাই নিদিব। আপোনালোকে দৌৰাৰ 2 ঘণ্টাৰ আগত 1 পৰা 1.5 লিটাৰ পানী খাব আৰু দৌৰাৰ 1/2 ঘণ্টাৰ পাছত আপোনালোকে 1 পৰা 1.5 লিটাৰ পানী খাব। তেতিয়া আপোনালোকৰ শৰীৰটো ঠিক হৈ থাকিব। যদিহে আপুনি দৌৰাৰ পাছত পানী নাখায় বা দৌৰাৰ আগত পানী নাখায়, তেতিয়া আপোনালোকৰ শৰীৰটোত বিভিন্ন ৰোগৰ সৃষ্টি হ'ব। আৰু আপোনালোকে দৌৰি থাকোঁতে যদি পানী খায়, কেতিয়াবা আপুনি বুকুত চৰহা মাৰি আপোনালোকে ধৰি লওক কেতিয়াবা ডাঙৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে যেতিয়া বেছিকৈ দৌৰি থাকোঁতে আপোনালোকে পৰাখিনি পক্ষত পানী নাখাব। যদিহে লং ৰানিং কৰে, তেতিয়া 1 ঘণ্টা নাইবা 2 ঘণ্টা পানী খাব। আৰু আপোনালোকে যদি বেছি পানী খাই দিয়ে, তেতিয়া আপুনি দৌৰিব নোৱাৰে। গতিকে আপোনালোকে বহুত বেছি সাৱধান হ'ব। আপোনালোকে দৌৰাৰ আগত পানী খোৱাৰ যদি অভ্যাস নাই, তেন্তে অভ্যাস কৰি লওক। আপোনালোকে 2 ঘণ্টা নাইবা 2.5 ঘণ্টাৰ আগত ভালদৰে পানী খাইহে ৰানিঙৰ প্ৰেক্টিচ কৰিব। যদিহে আপোনালোকে পানী নোখোৱাকৈ প্ৰেক্টিচ কৰে, আকৌ কৈছোঁ আপোনালোকৰ শৰীৰটোত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে অন্য বস্তু নাখালেও আপোনালোকে পানীটো যিহেতু কিনিব নালাগে, আপোনালোকে পানীটো পাবই। গতিকে আপোনালোকে পানীটো খোৱাৰ যিটো নিয়ম, সেই নিয়মটো আপোনালোকে কণ্টিনিউ কৰক। আপোনালোকে সদায় দৌৰাৰ আগতো পানী খাব আৰু দৌৰাৰ পাছতো পানী খাব। ধন্যবাদ।